I can't no more. I got the horses in the back. Horse stock is attached. So hello everyone, welcome to my YouTube channel Guwahati Riders. So guys, আজি হল 17 অক্টোবৰ ডে 12 হ'ব আৰু 12 হ'ব ন ডে 12 সো মানে পাহৰি গৈছো কৈছো ন কিমান দিন হল আহা ক্যালকুলেট মানে হিসাব কৰিব লগা হৈ গৈছে তো আজি আমি আছো মানালিত আৰু আজি আমি বনাই আছো এই পারমিট লাডাখ যোৱাৰ কাৰণে কাৰণ লাডাখ যোৱাৰ কাৰণে কিছুমান জায়গাত পারমিট লাগে তো এনে যদি আমি ডাইরেক্ট মানালিৰ পৰা লে যাও তেতিয়াহলে পারমিট নালাগে এটো টাউনত যোৱাৰ কাৰণে বাকি তাৰ পৰা জিবিলাক পাসেস আছে উমলিংলা বা আৰু কি আছিল নুব্রা ভ্যালি আৰু এনেকৈ দুই এটা পাছত মানে তাৰে কাৰণে পারমিট লাগে তো আমি যদি এজেন্টৰ তাত যাও বনাব পারমিট তো তাৰে কাৰণে বহুতখিনি পইচা দিব লাগে তো আমি এটা নিজে বনাই আছো বাকি রুমটো ইগনোর করলে হল আর লরা মানুহ আছো আর এনেকা বস্তু সস্তু থই সব ভরাই লম আজি পেকিং করিম কালি আমি গুছি যাম তো এ হিৰক দায়ো মোবাইল ছবিল চেঞ্জ কৰি লৈছে মোৰো মোবাইল চেক কৰি ললো হেতু ঠিকে আছে মোবাইলৰ আৰু এয়াৰ ফিল্টাৰৰ প্ৰবলেম নাই বাকি এক্সট্ৰা লৈ লৈছো মোবাইল এয়াৰ ফিল্টাৰ কিনি লৈছো ৰাস্তা চেঞ্জ কৰি লম প্ৰবলেম হলে কাৰণ এতিয়া 2800 কিলোমিটাৰ চলি লৈছে আৰু মোবাইলটো চেক কৰি ললো সব ঠিকে আছে এয়াৰ ফিল্টাৰো ঠিকে আছে আৰু ইয়া হিৰক দাই পেমেন্ট কৰি আছে 1420 টকা ন 1420 টকা আমাৰ লৈছে আমি জুনকেটা 32 1432 টকা লৈছে আমি যদি এজেন্টৰ তাত গলু হয় তেতিয়া হলে বেছি দিব লাগিল হয় তো আমি নিজে কৰি আছো অনলাইনত যেহেতু अवेलेबल আছে তো সেই কাৰণে আমি অনলাইন নিজে কৰি আছো কাৰণ আমি শুনা পাইছো বৰ্তমানটো ইয়াতে 20 ডিগ্ৰী 18 ডিগ্ৰী হেনেকুৱা দিনৰ টেম্পাৰেচাৰ থাকে ৰাতিটো 7 ডিগ্ৰী 5 ডিগ্ৰী লৈকে ৰাতি হৈ যায় মানালিত তো লাডাখত কৈছে আপোনাৰ দিনতে মাইনাসত মানে 2 3 বা মাইনাসতো থাকি যায় কেতিয়াবা দিনত তো ৰাতিটো আৰু ঠাণ্ডা হৈ যাব তো হেতুৰ কাৰণে আমি ৰাইড কৰাৰ কাৰণে মই বডি ওয়াৰ্মাৰ এটা কিনি লৈছো এটো আৰু হিৰক দাই কিনি লৈছে বাকি পেনশন আছিল এটো ঘৰৰ পৰা লৈ আহিছিলো মই পেন ইয়াৰে চুলাটো পোৱা নাছিলো লগত তো হেতু কাৰণে মই চুলাটো কিনি লৈছো আৰু ইয়াতে আজি থাকিম লাষ্ট কালি ৰাতিপুৱা ইয়াৰ পৰা ডাইৰেক্ট উলাই যাম পাঙৰ লৈকে তো আকো বাকি দেখাই আছো এইখিনি ডিটেইলস সো গাইস জিটু ভয় কৰি আছিল হেতুৱে হল এয়া বৰষুণ এয়া ডাৱৰ চাওক কি কলা আৰু এই বৰষুণে টুপ টুপকে পৰি আছে এই টিংচিং পুৰা ভিজি আছে আমি গমে পোৱা নাছিলো আমি ভিতৰত কাম কৰি আছিলো কিবা কিবি কাম আৰু বাহিৰত উলাই চাও এ টুপ টুপকে পৰি আছে পানী আৰু এটা ভাল কি বৰ্তমান বৰষুণখিনি ৰখি গৈছে বৰষুণ কিন্তু টিঙত পৰা পানী বিলাক পৰি আছে আমি গমে পোৱা নাছিলো কিটা বৰষুণ আৰম্ভ হল কিটা শেষ হল কিন্তু পানী আমি দেখা পাইছো পৰ্দা ঢাকা আছিল পৰ্দাটো গুছাই মই জাস্ট এনে চাওতে দেখা পাইছো পুৰা পানী আৰু গুতে বৰষুণ দি দিছে যেটো ভয় কৰি আছিল হেতুৱে হল বৰষুণ নালাগে কৈ আছিল বৰষুণ দি দিলে তো তাকে ভগৱানক এটাই কথা কৈছো যে আৰু এক সপ্তাহ বৰষুণ নিদিলে হয় আমি মানে সেফলি ইয়াৰ পৰা লে যাই পাওয়াৰ পিছত বৰষুণ দিয়ে ধুমুহা দিলেও কথা নাই কাৰণ তাৰ পৰা আমি জম্মু কাশ্মীৰ হৈ এনেকে উলাই যাব পাৰিম হেফালে ৰাস্তা বন্ধ নহয় ডাঙৰ ৰাস্তা হয় মেইন প্ৰবলেম হৈ যায় লাডাখত জিবিলাক আছে নুব্রা ভ্যালি পেংগং লেক তাৰ পিছত উমলিংলা এইবিলাক জায়গা চোৱাৰ কাৰণে প্ৰবলেম হৈ যায় তো বৰ্তমান যেটো আকাশত দেখা পাইছো এই ডাৱৰ দেখা পাই ভয় লাগি আছে অলপ আৰু এতিয়া পানী পৰি আছে এটা দেখা পায় নে নাপায় গম নাপাও ভালকে এক টপ দুই টপ এনেকে দেখা পায় পুৰা এইবিলাক ভিজি আছে এইবিলাক সব ভিজি গৈছে এইবিলাক টিং সিং সব ভিজা এয়া সব বেলকনি তাৰ পিছত ইফালে সব তাকে ভয় লাগি আছে যাতে হোপফুলি সেফলি মানে আমি একো প্ৰবলেম নোহাকে আমি ডাইৰেক্ট যাব পাৰো কাৰণ ইমান কষ্ট কৰি আহিছো অসমৰ পৰা গুৱাহাটীৰ পৰা ইমান কষ্ট কৰি আহিছো আহিফালে ইমানখিনি আহি পাইছো ইমানখিনি পৰ্যায় পাইছো আজি 12 দিন ধৰি তো তাৰ পিছত আৰু ইফালে পুৰা হিফালে তো আকাশ সাফা হৈ আছে এইখিনি পুৰা কলা হৈ আছে আৰু ইফালে পুৰা কলা হৈ আছে আমি যাম হিফালে তো ভাবি আছো ভগৱানক প্ৰে কৰি আছো যাতে বৰষুণ নিদিয়ে ৰদ উলাই যায় ওয়েদাৰ ফোকাষ্টটো দেখাই আছিল ৰদ দিব বুলি কিন্তু হঠাৎ বৰষুণ দি দিলে আজি বজাৰত যাওতে একজন মানুহে কৈছে বাৰিশ দেনে वाला है মই কলো আৰু যে বৰষুণ নিদিয়ে ৰদ দি আছে কৈছে গুগলৰ মতে যদি সব হল হয় কথাই নাছিল হেতুও সঁচা কথা আৰু ইয়াতে বজাৰটো কৰি ললো বাকি মোবাইল আৰু এয়াৰ ফিল্টাৰো কিনি লৈছো হেখিনি চেঞ্জ কৰি লম ৰাস্তাত বৰ্তমানটো চলি যাব আৰু সেকেন্ড কথা হল কি আমি আমাৰ আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ইন্স্যুরেন্স পলিসি
পলিউশ্যন চাৰ্টিফিকেট আৰু RC এই 5টা বস্তু আমি প্ৰিণ্ট আউট ওলাই ল'ম আজি গধূলি তাৰপিছত প্ৰিণ্ট আউট ওলাই সেইকেইটা আমি ৰাখি থ'ম যদি দেখাব লাগে ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ডটো হৈ যাব কাৰণ আমি আধাৰ কাৰ্ড সিলেক্ট কৰি লৈছোঁ পাৰমিটত আৰু বাকি গাড়ীৰ কাগজ যিখিনি হয় মানে লাইসেন্স ড্ৰাইভিং লাইসেন্স ৰেজিষ্ট্ৰেচন RC পলিউশ্যন আৰু ইনস্যুৰেন্স এইকেইটা আমি প্ৰিণ্ট আউট ওলাই ল'ম মোবাইলতে আছে মোবাইলত দেখাই আহি আছো ইমান টাইম তো তাতেও মোবাইলতে দেখাম কিন্তু যোনটো জায়গা আছে মানে পারমিটৰ কাৰণে যত সাবমিট কৰিব লাগে আৰ্মি থাকে তাতে হেইকেটা ডকুমেন্টস আমি সাবমিট কৰিব লাগিব হেতক দিব লাগিব তাৰ পিছত আমি যাব পাৰিম আমাৰ মানে ডিটেইলছ খিনি হেতৰ তাত থাকি যাব তো হেতু কাৰণে আমি গধুলি প্ৰিন্ট আউট উলাই লম গুটেখিনি তো আৰু গধুলি উলাই যাওতে অলপ আজিৰ ভিউটো দেখাই দিম কেনেকুৱা হয় ৰাতিটো এনেকে দেখুৱা নাছিলো কাৰণ আজি ইমান কত ফুৰিব যোৱা নাই মেইনলি গাড়ীৰ কাম কৰিলো অলপ বজাৰ কৰি ললো লৈ ফেলে কালি ৰাতিপুৱা আমি উলাই যাম বাকি এখিনি গধুলি দেখাই আছো চাই থাকিব ভিডিওটো শেষলৈকে সো গাইস এয়া হল মল ৰোড আৰু এই ফলে ইটো সাইডে লাইটটো যে জ্বলি আছে তাৰ পৰা স্টাৰ্টিং এই ফলে হে গছডাল যে আছে লাইট জ্বলি তাৰ লৈকে হয় ইমান দূৰ আৰু ইয়াতে সব ধৰণৰ দোকান পায় কাপোৰৰ পৰা তাৰছত ডেকোৰেশন কৰা বস্তু সজাই থোৱা ড্ৰয়িং ৰুমত তাৰ পিছত ইয়াতে কেফে আছে তাৰ পিছত ৰেষ্টুৰেন্ট আছে সব আছে ATM সব আছে ইয়াতে মানে আৰু এটো এটা মন্দিৰ হয় কি মন্দিৰ দুৰ্গা মন্দিৰ এটো আৰু ইয়াতে কিছুমান হকাৰ্স আছে যিবিলাকে গোলাপ জামুন বিক্ৰী কৰি থাকে পান বিক্ৰী কৰি থাকে এনেকুৱা আৰু আমি দুটাই আইছিলো কাম এটা কৰিব হেতু হল আমাৰ ডকুমেন্টস বিলাক জেৰক্স কৰিব আমাৰ সাৰে লৈ আহা নাই বলে ৰুমতে থৈ আছে কি হ'ব এনেকা হলে হে কান্দা তুমি तो आरो इफाले लोगो भैया हां हां क्या चैनल आपका नाम GHY राइडर GHY राइडर ओए এটা হে পেকিং কৰি আছো হিৰকদা পেকিং কৰি আছে মোৰ হৈ গল হেতু বেগ পেকিং হেতু মেইন বেগ যোনটো পিছফালে লৈ আহি আছো বাকি এখিনি অলপ কাপোৰ আছে পিন্ধাৰ কাৰণে কাৰণ লাডাখত ঠাণ্ডা বহুত এটা গুগলত চাই লৈছিলো এটা -1 ডিগ্ৰী দেখাই আছে দিনত 5-6 হাইয়েস্ট 7 ডিগ্ৰী লৈকে দিনত থাকে ইয়াতে তো বাৰু ভাল 15-18 ডিগ্ৰী লৈকে দিনত যায় ৰাতিহে কমি যায় 6 ডিগ্ৰী 5 ডিগ্ৰী কিন্তু লাডাখত 5 ডিগ্ৰী দিনত থাকে তো ৰাতি মাইনাছত গুচি যায় তো তাৰে কাৰণে ঠাণ্ডা লাগিলে আমাৰ দিগদাৰ হৈ যাব পাৰে তো হেতুৰ কাৰণে কাপোৰখিনি উলাই লৈছো যাতে পিন্ধি গৰম হৈ থাকিব পাৰো আৰু লগতে এটা বস্তু লৈ লৈছো এটো হল ডাইমক্স টেবলেট ডাইমক্স আছিল না ডাইমক্স ন দেখাই বনে ভালকে তো টেবলেট তো লৈ লৈছো কাৰণ আমি যেতিয়া পারমিট বনাইছিলো তাতে কিছুমান রুলস এন্ড রেগুলেশনস আছিল হেখিনি পঢ়ি চাইছো তাতে ডাইমক্স টেবলেটৰ কথা লিখা আছিল লগতে কি কি কৰিব লাগে কি কি কৰিব নালাগে গুটেখিনি লিখা আছিল তো হেতু পঢ়ি ফেলে এটা লৈছো কৈছে হেতু লোকেশনত মানে লাডাখত যোৱাৰ 2 দিন আগত খাব লাগে আৰু লাডাখৰ পৰা উলাই 2 দিন পিছলৈকে টেবলেটটো খাব লাগে কাৰণ অক্সিজেনৰ প্ৰবলেম হ'ব পাৰে কিন্তু আজি আমি কিনি লৈছো আজি তো আজি খাই ফেলে গুছি যাও তো বাকি যদি তাতে কিবা প্ৰবলেম হয় চাই লম বাকি আৰু কৈছে কি ডক্টৰক যদি কিবা বেছি প্ৰবলেম হৈ যায় ডক্টৰক দেখাই লব কৈছে তো বেলেগ একো নাই আৰু নদী এটা আছিল সন্মুখত তাৰেও পানী লৈ আহিলো আৰু এটা হুই যাও কালি ৰাতিপুৱা ইয়াৰ পৰা গুছি যাম তো আজি ইয়াতে সামৰিছো তো ভিডিওটো চাই কেনেকুৱা পালে এটা কমেন্ট কৰি কৈ দিব লগতে লাইক কৰি শেয়াৰ কৰি দিব তো থ্যাংক ইউ